আজি আমাৰ ঢেকিয়াজুলিবাসী ৰাইজৰ বাবে খুব গৌৰৱৰ দিন যে আমাৰ দেশৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া খন্তেক পিছতে আমাৰ মাজত উপস্থিত হ'ব। আৰু ইতিমধ্যে আমি সকলোৱে জানো যে অসমত ইতিমধ্যে নিৰ্বাচনী বঁটা ইতিমধ্যে চলি আছে, নিৰ্বাচনৰ প্ৰস্তুতি চলি আছে। আৰু এই নিৰ্বাচনত ঢেকিয়াজুলি সমষ্টিৰ আজি যি বিজয় সংকল্প যাত্ৰা, এই বিজয় সংকল্প যাত্ৰাত তেখেতে ভাগ ল'ব। আৰু ঢেকিয়াজুলি সমষ্টিৰ প্ৰায় 50,000তকৈ অধিক মানুহক তেখেতে আজি তেখেতৰ মনৰ কথা আজি ৰাইজৰ ওচৰত ৰাখিব। আৰু আমি দেখিছোঁ যে ঢেকিয়াজুলি সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা ৰাইজ ইতিমধ্যে হিলদল ভাঙি অমিত শ্বাহ ডাঙৰীয়াক আদৰণি জনাবলৈ ইতিমধ্যে উপস্থিত হৈছে। আৰু আমি এটা কথা ক'বই লাগিব যে 2014 চনৰ পিছত ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হোৱাৰ পিছত আমি প্ৰত্যেকেই জানো যে অসমত এটা সময়ত অশান্তিৰ যিটো পৰিৱেশ আছিল, আজি সেই পৰিৱেশ ঘূৰি আহিছে। আমি ঢেকিয়াজুলিবাসী ৰাইজ হিচাপে গৌৰৱান্বিত যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত ঢেকিয়াজুলিতো 14 চনৰ আগত যি পৰিৱেশ আছিল সেই পৰিৱেশ আজি ঘূৰি আহিছে। আৰু অমিত শ্বাহ ডাঙৰীয়া ঢেকিয়াজুলি সমষ্টিত 2016 তেখেতে আমাৰ বৰ্তমানৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ হৈ প্ৰচাৰ কাৰ্যসূচীত পাণবাৰী চাহ বাগিচাত ভাগ লৈছিল। আৰু 10 বছৰ মূৰত আজি তেখেতে ঢেকিয়াজুলি চাহ বাগিচা খেলপথাৰত আজি নিৰ্বাচনী সভাত তেখেতে অংশগ্ৰহণ কৰিব। আৰু ঢেকিয়াজুলিবাসী ৰাইজক ভাৰতীয় জনতা পাৰ্টী চৰকাৰখন আকৌ অনাৰ বাবে তেওঁ আহ্বান জনাব। আৰু ইতিমধ্যে আমি দেখিছোঁ যে ঢেকিয়াজুলিবাসী ৰাইজে ইতিমধ্যে প্ৰস্তুত যে আমি ঢেকিয়াজুলি সমষ্টিৰ পৰা প্ৰায় 1,20,000 ভোট ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ৰাইজে দিয়াৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আজিৰ এই সভাই অমিত শ্বাহ ডাঙৰীয়াক ৰাইজে এটা কথা জনাব যে আমি ঢেকিয়াজুলি সমষ্টিটো তৃতীয়বাৰৰ বাবে অসমত যি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'বলৈ গৈছে আৰু এই চৰকাৰখনক ঢেকিয়াজুলি সমষ্টিটো আজি উপহাৰ দিব বুলি ইতিমধ্যে ৰাইজে ঐক্যবদ্ধ হৈ ওলাই আহিছে। হয়, মামাৰ চৰকাৰ হ'ব। আৰু ইয়াত যি বিৰোধী আছে, আচলতে বিৰোধীৰ ইয়াত কোনো তেওঁলোকৰ কোনো ভেটি নাই। বিৰোধীয়ে যিবিলাক ঢেকিয়াজুলি সমষ্টিৰ যিবিলাক এলেকা আছে, কিছু এনেকুৱা এলেকা আছে য'ত বিৰোধীয়ে মিটিং কৰে। আমি জানোৱে কংগ্ৰেছ মানে এতিয়া কি পাৰ্টি সকলোৱে জানে। গতিকে ঢেকিয়াজুলিবাসী ৰাইজে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে। কংগ্ৰেছ দলৰ লগত ঢেকিয়াজুলিবাসী ৰাইজ নাথাকে। এইটো কাৰণে নাথাকে, যদি আমি ঢেকিয়াজুলিৰ সমষ্টিৰ গোটেই 4টা এৰিয়া যদি চাওঁ, দেখিলে অসমৰ ৰাইজে বা ঢেকিয়াজুলিবাসী ৰাইজে ভয় খায় যে কংগ্ৰেছ দল আহিলে আমাৰ ভৱিষ্যত কি হ'ব। গতিকে ভৱিষ্যত অসমখনক সুৰক্ষা দিয়া এটাই পাৰ্টি, এইটো হ'ল ভাৰতীয় জনতা পাৰ্টী। ভৱিষ্যত দিনত অসমৰ আটাইতকৈ তলৰ ব্যক্তিজনক উঠাই অনাৰ কাৰণে যদি কোনোবাই পদক্ষেপ লৈছে, এইটো হৈছে ভাৰতীয় জনতা পাৰ্টী। আজি যদি মহিলাসকলক আগুৱাই আনিছে, তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টী। আজি যদি খেতিয়কসকলৰ বাবে চিন্তা কৰিছে, তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টী। এটা সময়ত গাঁৱে ভূঞে বিজুলীৰ ব্যৱস্থা নাছিল, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত আজি গাঁৱে গাঁৱে বিজুলী। চাহ বাগিচাৰ কথাটো আমি ক'বই নালাগে, সুকীয়া যে ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে চাহ বাগিচাৰ লগতে চাহ বাগানৰ ৰাইজৰ বাবে সুকীয়াকৈ চিন্তা চৰ্চা কৰিছে, য'ত তেখেতসকলৰ ল'ৰা ছোৱালীৰ স্কুলৰ পৰা বাগানৰ ৰাস্তাৰ পৰা বাগানৰ মহিলাসকলক আগলৈ উঠাই নিয়াৰ বাবে যিবোৰ পদক্ষেপ, এই পদক্ষেপ আদৰণীয় পদক্ষেপ। আৰু এনেকুৱা চিন্তা চৰ্চাৰে এই চৰকাৰখন ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ সকলো পূৰণ কৰিছে কাৰণে আকৌ তৃতীয়বাৰৰ বাবে চৰকাৰ বনাবলৈ গৈ আছে। আৰু ৰাইজে হিলদল ভাঙি আশীৰ্বাদ দিব বুলি আমাৰ বিশ্বাস হৈছে। যথেষ্ট উন্নয়ন হৈছে। আগতে তাহানি হোৱা নাই, কাৰণ ভাৰত স্বাধীন হোৱাৰ পিছত বেছি সময় কংগ্ৰেছে শাসন কৰিলে। আৰু আজিও ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ আগত মানুহে এটা ঘৰৰ কাৰণে কান্দিব লাগিছিল। কংগ্ৰেছৰ শ্লোগান আছিল ৰুটি কাপৰা মাকান। গোটেইবিলাক তেখেতসকলে মাত্ৰ শ্লোগানহে কৰি ৰাখিলে, কিন্তু ভাৰতীয় জনতা পাৰ্টী আজি যিবোৰ কথা ৰাইজৰ পক্ষত ৰাখিছে, সকলো কাম আজি কৰি গৈছে বুলি আমাৰ অনুভৱ হৈছে। 9টামান বজাত আহিছে আমি। হয়, এবাৰ ঢেকিয়াজুলি সময়ত কিমান উন্নয়ন হৈছে? আং रोंलाय लाङा। কিমান উন্নয়ন হৈছে? ডেভেলপমেণ্ট কিমান হৈছে? বহুত হৈছে ডেভেলপমেণ্ট হৈছে। 9টা বজাত আহিছে। হয়, 9টামান বজাত আহি পাইছে, এতিয়াহে আহি পাইছে আৰু